নমস্কাৰ বন্ধু বান্ধৱীসকল মুন তেজপুৰীয়ান ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আকৌ এটি নতুন ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহিলো। আজি মই আপোনালোকক কি দেখাম জানেনে? এয়া চাওক, পৰ্যটক নগৰী বিশ্বনাথ ঘাটলৈ, বিশ্বনাথ গুপ্তকাশী। এয়া আমি আহি পালোহি গুপ্তকাশী বিশ্বনাথ ধাম। আহকচোন ইয়াৰ ভিতৰত কি কি আছে মই আপোনালোকক দেখাওঁ। আহক, ভিতৰতে চাকি জ্বলাম, অলপ ধূপ চাকি লৈ লৈছো। এয়া দেৱালয়ৰ ভিতৰলৈ পূজা হৈ আছে তালৈ মই গলো। এয়া বেলকেইটা আৰু ফুলকেইটা দি অকণমান সেৱা কৰিলো। হয়, ओम शिवाय विष्णुरूपाय विष्णुवे शिवरूपिणी अनादि जगति नमो हरे हरते प्रभु हे बाबा विश्वनाथ तुम्हारे शिव सन्तान दे তোমাৰ শ্ৰী এয়া খালে গ্ৰাম বুলি কয় চাওকচোন, আপোনালোকে চিনি পায়ে সকলোৱে। আৰু এয়া নাগ নাগিনা জোৰা দেখিছেনে? হয় হয় বন্ধু বান্ধৱীসকল, গুপ্তকাশী বিশ্বনাথ ধামৰ বিষয়ে জানিবৰ কাৰণে মই লগ কৰিছিলোঁ গোটেইকেইখন দেৱালৰে ট্ৰাষ্ট অঞ্জন বৰঠাকুৰদেৱক। হয়, মই আপোনালোকক তেখেতৰ মুখেৰে সকলোখিনি জনাম গুপ্তকাশী কিয় হ'ল। হয় হয়, আপোনাক মোৰ চেনেললৈ নমস্কাৰ জনাইছোঁ। আপোনাৰ পৰা মই জানিব বিচাৰিম আমাৰ বিশ্বনাথ ধামক কিয় গুপ্তকাশী বুলি জনাজাত? হয়, বিশ্বনাথ ২৭খন দেৱালয়ৰ সমষ্টি। হয়, তাৰে ২৬খন দেৱালয় বিশ্বনাথ এৰিয়াৰ ভিতৰত আৰু এখন বিশ্বনাথ চাৰিআলিৰ পৰা ৬ কিলোমিটাৰ দূৰত বুঢ়া গোসাঁই থান। এই ২৭খন মিলি বিশ্বনাথ ধাম গুপ্তকাশী। আপুনি সুধিছে গুপ্তকাশী কিয় বুলি কিয় কোৱা হয়? এই গুপ্তকাশীত ১ কোটি শিৱলিংগ আছে। আপুনি ব্ৰহ্মপুত্ৰ নদীৰ মাজত যিমানবিলাক শিল দেখিব সকলোতে এটা এটা গহ্বৰ আৰু তাত লিংগ আছে। ১ কোটি শিৱলিংগ থকাৰ বাবে এখন কাশী হ'ল। কিন্তু পৃথিৱীত ২খন কাশী হ'লে সকলো পুণ্য আত্মাই হ'ব। সেইকাৰণে ব্ৰহ্মা আৰু বিষ্ণুৱে এটা আলোচ কৰিলে যে ২খন কাশী এখনক আমি উজ্জ্বল কৰি ৰাখোঁ। এইখন দেশ তেতিয়া শোণিতপুৰ বান ৰজাই চলাইছে। বান আৰু ৰাৱণ এই দুজনে আটাইতকৈ পৰম ভক্ত আছিলে শিৱৰ, যাৰ কাৰণে হৰিহৰৰ যুদ্ধ হৈছিলে। যি নহওক, বানে কিন্তু তেওঁৰ তাত কাশী আছে বুলি গম নাপায়। সেইকাৰণে ব্ৰহ্মা আৰু বিষ্ণুৱে আলোচ কৰিলে যে আমি বানৰ হতুৱাই কিয় শিৱক আৰাধনা নকৰাওঁ। তেওঁ ক'লে যে তুমিতো পৰম ভক্ত, গতিকে বাবাক আৰাধনা কৰা আৰু আজীৱন পূজা কৰিবলৈ কাশী বিচৰা। যে ব্ৰহ্মা বিষ্ণুৰ আদেশ পালে আৰু মানে তপস্যা কৰিবলৈ বহিলে। এটা সময়ত সিদ্ধি হোৱাৰ পিছত বাবা আহিলে, তোক কি লাগে ক? বোলে মইতো তোমাৰ পৰম ভক্ত, মোক আজীৱন পূজা কৰিবলৈ কাশী দিয়া। বোলে কি কথা ক? তোৰ দেশতে কাশী আছে। বোলে ক'ত আছে প্ৰভু? বোলে তই পূব দিশত যা। মানে আমাৰ পৰা তেজপুৰ শোণিতপুৰ হ'ল পশ্চিমত, বিশ্বনাথ হ'ল পূবত। গতিকে তই পূব দিশত যা, তাতে কুমুদ আৰু কৌস্তৱ নামৰ দুজন মুনিয়ে জপ কৰি আছে, তই সুধিবি, তোক কাশী দেখাই দিব। মানে আৰু লগে লগে আহিলে। আহি কুমুদ কৌস্তৱক লগ পোৱাৰ পিছত সুধিলে মোৰ কাশী ক'ত, কুত্ৰ কাশী। কিন্তু তেওঁলোকে জপ কৰি থকাৰ কাৰণে উত্তৰ নিদিলে। নিদিয়াত এওঁতো আৰু অসুৰৰ ৰজা খঙেই উঠি গ'ল। গতিকে মানে মৰা সাপ ডিঙিত দুডাল বেৰিয়াই দিলে। তেতিয়া জপ ভংগ হ'ল আৰু এই কুমুদ আৰু কৌস্তৱে তেওঁক অভিশাপ দিলে যে তোৰ কাশী গুপ্ত হৈ থাকিব। সেইকাৰণে এই কাশী গুপ্ত। ১০১ কোটি শিৱলিংগ থকাৰ পিছতো গুপ্ত হ'ল সেইটো কথাৰ কাৰণে। দ্বিতীয়তে ২৭খন দেৱালয়ৰ ভিতৰত আমাৰ নদী ব্ৰহ্মপুত্ৰৰ মাজত পানী বিশ্বনাথ, যিখন মেইন কাশী বিশ্বনাথ ব্ৰহ্মপুত্ৰৰ মাজত, সেইখন ৬ মাহ পানীৰ তলত থাকে আৰু ৬ মাহ ওপৰলৈ থাকে। এতিয়া আপুনি দেখিব, এতিয়া আমাৰ পূজা হৈ আছে তাত। এই ৬ মাহ বহাগৰ ২ তাৰিখলৈকে তাত পূজা হ'ব। বহাগৰ ২ তাৰিখে সেই পূজা শেষ হোৱাৰ পিছত বাবাক আমি সেইদিনা ফুৰাবলৈ লৈ যাম। আমাৰ মন্দিৰৰ কিছু গাঁও আছে, তেখেতৰ ভক্ত আছে। সেই ভক্তসকলক আশীৰ্বাদ দিয়াৰ উদ্দেশ্যে বাবা সেই বহাগৰ ২ তাৰিখে ইয়াৰ পৰা ফুৰিবলৈ যাব। পানী ভঁৰাল বুলি এই গাঁওখন আহোম ৰজা দিনৰ, যেনেকে আহোম ৰজাই এই দেৱালয় স্থাপন কৰিলে, পাৰৰ দেৱালয়, মানে
ছমাহ পানীৰ তলত থকাৰ কাৰণে হয়। কাশী হলে 12 মাহ পূজা হ'ব লাগে, হয় 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 কিন্তু ছমাহে পূজা হয়। গতিকে আহোম ৰজা গদাধৰ সিংহই হয়। এই দৌলটো বনালে, এয়া এই দৌলটো বনালে হয়। যে তেওঁক পাৰতে প্ৰতিষ্ঠা কৰিম আৰু ইয়াতে পূজা কৰিম। হয়। কিন্তু আধা দৌলটো বনাওঁতে তেওঁ সপোন দেখুৱালে যে মোক কেলে প্ৰতিষ্ঠা কৰিছ, মইতো স্বয়ম্ভু, মানে ইয়াত সকলো প্ৰকৃতিৰ সৃষ্টি শিৱলিংগ, হয়, তই মোক বেলেগে দিব নালাগে। নালাগে আৰু। হয়। গতিকে তেওঁক ক'লে যে তই মোক প্ৰতিষ্ঠা কৰিব নালাগে, 14 হাত পশ্চিমলৈ খান্দি চা, মই নিজে আছো। এই সন্মুখৰ যি দেৱালয়, এয়া হ'ল 14 হাত পশ্চিমলৈ সেই আহোম ৰজাই খান্দি পোৱা। এতিয়া 12 মাহৰ পূজা, হয়। কাশী হলে 12 মাহৰ পূজা হ'বই লাগিব, গতিকে 12 মাহৰ পূজা ইয়াতে চলে। তাত 6 মাহৰ নদীৰ মাজৰ পানী বিশ্বনাথত 6 মাহ আৰু ইয়াত 12 মাহে। এতিয়া আমি তাত যাব পাৰিম নে? একদম 100% ধুনীয়াকে আপুনি এখন নাও মই কৈ দিম লাগিলে, নাও এখনত গৈ আপুনি মেইন পানী বিশ্বনাথৰ আৰু আপোনাৰ ভক্তসকলক দেখুৱাওক, যিসকলে বিশ্বনাথ দৰ্শন কৰিবলৈ আহি পোৱা নাই সেইসকলক আমি আপোনাৰ জৰিয়তে দেখুৱাব পাৰিম। আপোনাৰ এয়া হ'ল ভালুক গোসাঁই। ভালুক গোসাঁইৰ মান্যতা বহুত ডাঙৰ। ভাৰতবৰ্ষৰ কোনো জেগাত ভালুকৰ, বিশেষকে ভালুকৰ মন্দিৰ আছে বুলি আমি নাজানো, বা যিসকল যাত্ৰী আহে আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা আহে, কোনেও কিন্তু আজিলৈকে ক'ব পৰা নাই যে ভালুকৰ মন্দিৰ ভাৰতবৰ্ষৰ দ্বিতীয়টো আছে। ইয়াৰ মান্যতা হ'ল কি, 3 কিলোমিটাৰ এৰিয়াৰ ভিতৰত, বিশ্বনাথৰ 3 কিলোমিটাৰ এৰিয়াৰ ভিতৰত ভালুক কেতিয়াও আহিব নোৱাৰে। কাষতে কাজিৰঙা, সকলো জীৱ জন্তু আহে, কিন্তু ভালুক নাহে। ইয়াৰ এই চাৰ্কাছ পাৰ্টি বিলাকেও আনিবলৈ যত্ন কৰিলেও ভালুকক 3 কিলোমিটাৰ এৰিয়াৰ ভিতৰলৈ আনিব নোৱাৰে। দ্বিতীয়তে হ'ল কি, আটাইতকৈ ডাঙৰ হেৰি হ'ল, আপোনাৰ যদি কিবা গুৰুত্বপূৰ্ণ বস্তু হেৰাই যায়, মাত্ৰ এগছ চাকি জ্বলাব লাগে আৰু তেওঁক অন্তঃকৰণেৰে ক'ব লাগে। আজিলৈকে কোনো আহি পেলাই কোৱা নাই চাকিটো জ্বলোৱাৰ পিছত যে মই হেৰুৱা বস্তু পোৱা নাই। আজিলৈকে আমাৰ দৃষ্টিত যিমান বিলাক মানুহ আহে সকলোৱে খালি ইয়াতো গৰু ছাগলী হেৰালেও দৌৰ মাৰি আহি মানে চাকিয়ে গছ দি আহি, গতিকে এইটো মান্যতা আছে। আৰু কিছুমান কথা আপুনি আপোনাৰ পৰিয়ালৰ লগত, আপোনাৰ বন্ধুৰ লগত, মা দেউতাৰ লগত শ্বেয়াৰ কৰিব নোৱাৰে, কিন্তু আপুনি তাৰ ফিডবেকটোও লাগে। আপুনি নিশ্চিন্ত মানে অকণমান সময় বহি তেওঁৰ লগত শ্বেয়াৰ কৰক, ডেফিনেটলি আপুনি পূৰণ হ'ব, একদম 100%। আজিলৈকে কোনো মানুহে মানে কোৱা নাই যে আমাৰ নাই হোৱা। যিসকল মানুহ পাইছো সকলোৱে এই চাকিটো জ্বলোৱাৰ পিছত তেওঁলোকৰ কামনা পূৰ্ণ হৈছে বুলি কয়। আমাৰ দেৱালয়ৰ ডাঙৰ উৎসৱ হ'ল গোসাই বিহু, মাঘী পূৰ্ণিমা, জন্মাষ্টমী, শিৱৰাত্ৰি। তেতিয়াতো হাজাৰ বিজাৰ মানুহ হয়। এইকেইটা অনুষ্ঠানত আপোনালোক আহিলে বৰ বেছি ভাল পাব। আৰু এটা কথা মই কওঁ, এই যে মন্দিৰৰ সন্মুখত দেখিছে আপুনি এই যে কাপোৰৰ, এয়া কয় আৰৱান। এই যে কাপোৰবিলাক অলপ দেখাই দিয়াচোন। আৰৱান, মই গোসাঁইৰ যি পূজাৰ নিয়ম নীতি বা ইয়াৰ যিটো কাষ্টম, এয়া আহোম ৰজাই গদাধৰ সিংহই বান্ধি দি থৈ যোৱা, একদম তামৰ ফলিত লিখি থৈ গৈছে, আৰু সেই পৰম্পৰা আজিলৈকে চলি আছে। যেনে ধৰক সদায় পূজা হ'ব লাগিব 12 মাহে, কোনো কাৰণে মানে পূজা বন্ধ হ'ব নাই। সেইকাৰণে আমাৰ পূজাৰী পৰিয়াল 3টা, ইটোৰ লগত সিটো পৰিয়ালৰ সম্পৰ্ক নাই। কাৰোবাৰ যদি চোৱা লাগে বা কিবা অসুবিধা হয় নেক্সট ডে কৰিব। ইয়াত পূজা কৰা পৰিয়ালে আকৌ বেলেগত কৰিব নোৱাৰে। কিছুমান কাষ্টম মানে তেওঁ বান্ধি দি থৈ গৈছে। সেই আহোম ৰজাৰ নিয়ম মতে চলা এইখনেই মন্দিৰ। মই যে ক'লো আলৱানৰ কথা, এয়া হ'ল আহোম ৰজাৰ চিগনেচাৰ। যেতিয়া আহোম ৰজা ওলাই যায়, ৰাজমহলৰ পৰা যেতিয়া বাহিৰলৈ ওলাই যায়, দোলাভাৰীৰ লগত 3খন আলৱান থাকে। তেওঁৰ কাউন্সিল অফ মিনিষ্টাৰ, বুঢ়া গোহাঁই, বৰ গোহাঁই, বৰপাত্ৰ গোহাঁই যেতিয়া ওলাই যায় তেতিয়া এখন এখন লৈ যায়। আৰু বিশ্বনাথ গোসাঁই যিদিনা ওলাই যায়, বহাগৰ 2 তাৰিখে যে ফুৰিবলৈ যাব, সেইদিনা 7খন আলৱান লৈ পেলাই যাব লগত। কিন্তু এতিয়া ভক্তসকলৰ মানে ইমানেই শ্ৰদ্ধা তেওঁৰ প্ৰতি, এই আলৱান দিলে মনৰ আশা পূৰণ হয় বুলি মানে এটা কয়, মানে এইটো একদম সঁচা কথাই। এতিয়া আপোনাৰ সেই আলৱান 700ৰ পৰা গৈ 7000 উঠিছে। একদম আমি মানে 10 দিন 15 দিনে সদায় চেঞ্জ কৰি কৰি থাকো, যাতে সকলোৰে আলৱান খিনি আমি লগাব পাৰো। আৰু ভক্তসকলৰ অতি ইচ্ছা, তাৰমানে সেইদিনা বহাগৰ 2 তাৰিখে
এটা পাৰ্টিকুলাৰ সময় আছে ৰাতিপুৱা 7 বজাৰ পৰা 10:30 বজাৰ ভিতৰত যদি আলোৱান কোনোবা আহি পেলাই দান কৰিলেহি তেতিয়া সেই দান গ্ৰহণ কৰা হ'ব কিন্তু তাৰ পিছত আৰু গোটেই বছৰটোলৈ নহ'ব তাৰমানে এই 3.5 ঘণ্টা সময় সেইকণ সময়ৰ ভিতৰতে এই আলোৱানখিনি দিয়া যায় এতিয়া মই আপোনাক অনুৰোধ জনাম আপুনি বহাগৰ 2 তাৰিখে বৰ বেছি দিন নাই আহক শিৱৰাত্ৰিৰ দিনাও আহক বিশ্বনাথৰ যি প্ৰাকৃতিক সৌন্দৰ্য এই বিষয়ে আপুনি অসমৰ ৰাইজক জনাওক আৰু আপোনালৈ বিশ্বনাথ মন্দিৰৰ তৰফৰ পৰা আশীৰ্বাদ থাকিল ধন্যবাদ আপোনাকো বহুত বহুত ধন্যবাদ আপোনাৰ মূল্যৱান সময় আমাক দিয়াৰ কাৰণে এতিয়া মই বন্ধু বান্ধৱীসকলক মোৰ যিজন মানে নদীৰ মাজত যি পূজা হৈ আছে মই তেওঁলোকক তালৈ লৈ গৈ ধন্যবাদ মই আপোনাক সহায় কৰি দিছো এইটো এটা দ্বীপ উমা টুমনি তাতো আমাৰ দেৱালয় আছে তাত উমা দেৱী আছে বাঘেশ্বৰী সিদ্ধেশ্বৰ নাঙলেশ্বৰ চক্ৰেশ্বৰ এনেকে 6-7খনমান দেৱালয় তাত মই 27খন দেৱালয়ৰ 6-7খনমান তাতেই আছে গতিকে তাত সদায় সোমবাৰে তাতে আমি পূজাৰ কাৰণে ঠিক আছে আৰু এই যিমান শিল দেখিছে এই গোটেই শিল চব শিৱলিংগ এক কোটি শিৱলিংগ ইয়াত এয়া নাও ৰেডি হৈ আছে আমি এতিয়া নাৱত উঠিলোঁ আৰু NDRF বাহিনীও আমাৰ লগতে আছে এই ঠাইখিনি বৰ দ হয় এইটো ঘাট হয় বিশ্বনাথ ঘাট বুলি কোৱা হয় বহুত ভয় লগা ঘাট ইয়াতে ভগৱানৰ নাম লৈ আমি আগবাঢ়িছোঁ ইমান মনোৰম দৃশ্যখিনি আমি উপভোগ নকৰাকৈ কেনেকৈ থাকিম বৰ ধুনীয়া ভগৱান থাকিলে সদায় আগবাঢ়ি যাব পৰা যায় কিনো হ'ব মৰিবলৈ ভয় নাই কিয়নো ইমান ধুনীয়া ঠাইখিনি চাওকচোন এই প্ৰাকৃতিক পৰিৱেশটো সদায় দেখা পোৱা নাযায় সেয়েহে আমি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নদীৰ সিটো পাৰলৈ আগবাঢ়িলোঁ যি নদীৰ বুকুত আছে পানী বিশ্বনাথ বাবা গুপ্ত হৈ তেখেত ছমাহ নদীৰ বুকুত পানীৰ তলত থাকে আৰু ছমাহ নদীৰ বুকুত পানীৰ ওপৰত থাকে হয় সেয়েহে গোটেই পৰিৱেশটো বৰ ভাল লাগিছে এয়া পানীও অকণমান চুই দিছোঁ বৰ ধুনীয়া লাগিছে ঠাণ্ডা পানী অকণ বতাহ মাৰি আছে আৰু এয়া চাওকচোন বুঢ়ীগাং বৰগাং ইয়াতেই আহি পৰিছে ব্ৰহ্মপুত্ৰত য'ত নেকি বৰগাং বুঢ়ীগাং ব্ৰহ্মপুত্ৰৰ সংগমস্থলী বুলি কোৱা হয় এই ঠাইখিনি বৰ দ হয় আৰু এয়া চাওক বহুত পানীৰ ধাৰ আছে দেখিছেনে মই আপোনালোকক অকণমান দেখাই দিছোঁ এয়া চাওকচোন দেখিছে কিমান ধাৰ হয় এইটো সংগমস্থলী এয়া আমি ব্ৰহ্মপুত্ৰৰ বুকুৱেদি নাৱেৰে আহি এই পাৰ পাইছোঁহি আৰু হয় এতিয়া আমি নাৱৰ পৰা নামি পানী বাবা বিশ্বনাথলৈ আগবাঢ়িম হয় এতিয়া এয়া নাৱৰ পৰা আমি নামি সৌৱা দেখিছেনে সৰুকৈ ধুনীয়াকৈ এটি ঘৰ সাজি তেখেতক থাকিবলৈ দিয়া হৈছে সেয়াই হ'ল পানী বাবা বিশ্বনাথ হয় তেখেতক সেৱা কৰিম আৰু আমি আগুৱাই যাম এয়া চাওকচোন হয় এয়া দেখিছেনে তেখেতক সেৱা কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ কিয়নো তেখেত ছমাহ নদীৰ তলত পানীৰ বুকুত থাকে আৰু ছমাহ নদীৰ ওপৰত শুকান বালিত থাকে হয় এতিয়া আমি তেখেতক দৰ্শন কৰিবলৈ আহিছোঁ এয়া চাওকচোন ৰাতিপুৱাই তেখেতক পূজা কৰি যোৱা হয় আৰু দৰ্জাখন বন্ধ আছিলে আমাক তাৰ মুৰব্বীজনে চাবিটো দি পঠাইছিলে আৰু তলাটো খুলি আমি ভিতৰলৈ সোমাই গ'লোঁ বুকুখন কঁপি উঠিছে বহুত ভয় লাগিছে চাওকচোন ইমান ধুনীয়া এই পবিত্ৰ ঠাইখিনি দেখিছেনে হয় এয়া গুপ্তকাশী বাবা বিশ্বনাথ এয়া চাওকচোন হয় এয়া গুপ্তকাশী বাবা বিশ্বনাথ চাৰিওদিশে পাথৰ হয় পাথৰৰ মাজতে এই সুৰংগভাগেই হ'ল বাবা বিশ্বনাথ পবিত্ৰ অন্তৰেৰে পূজা কৰিলে ভগৱানক নিশ্চয় পোৱা যায় আৰু এই ঠাইখিনি ইমানেই পবিত্ৰ যিমানেই অন্তৰৰ ভক্তি কৰি থাকিলেও মনৰ পৰা আঁতৰি নাযায় হয় এই ঠাইখিনি বৰ পবিত্ৰ মই পবিত্ৰ অন্তৰেৰে চাকিগছ জ্বলাই অকণমান
তেখেতক প্ৰণাম কৰিছোঁ। তেখেতৰ কিমান গুণ চাওকচোন। ছমাহ পানীৰ তলত নদীৰ বুকত থকাৰ পিছতো তেওঁ কেনিও লৰচৰ কৰা নাই। হয়, আকৌ ছমাহৰ পিছত নদীৰ বুকুৰ পৰা ওলাই আকৌ সেই একেই ৰূপতে তেখেতক দেখা পোৱা যায়। এয়া সুৰংগ। হয়, এই পবিত্ৰ ঠাইখিনিত প্ৰণাম কৰি নিজৰ বৰ ভাল লাগিছে। আমি ভগৱানক বেলেগকৈ পাবও নালাগে। এয়াই আমাৰ কাৰণে ভগৱান। আৰু বেলেগ এখন ঠাই বা বেলেগ এখন দেশত গৈ আমি পূজা কৰাৰ প্ৰয়োজনো নাই। আমাৰ নিজৰ দেশতেই নিজৰ জেগাতেই ইমান ধুনীয়া ধুনীয়া ঠাই আছে। আমি ভগৱানক বিচাৰি পাব পৰা মূৰ্তি আছে। হয়, বৰ ধুনীয়া, বৰ পবিত্ৰ। অকণমান সেৱা কৰি মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ সাৰ্থকেৰে এই ধূপখিনি জ্বলালোঁ। যিহেতু পূজাৰী নাই, নিজেই এটি ধুনীয়াকৈ ফুট ল'লোঁ। মই আকৌ এবাৰ আপোনালোকক দেখাই দিছোঁ ধুনীয়াকৈ। চাওকচোন পাথৰবোৰ দেখিছেনে? পাথৰবোৰেৰে কেনেকৈ সজাই ৰখা হৈছে চাওকচোন। এয়া চাৰিওদিশ পাথৰেৰে ভৰি আছে। হয়, আৰু এয়া চাওকচোন পূজাৰী এজন বহিব পৰাকৈ এয়া চাওক এখন আসন আছে, দেখিছে? এইখন পাথৰেৰে আসন হয়। ইয়াতে পূজাৰীজন বহি ধুনীয়াকৈ পূজা কৰিব পাৰে। হয়, ইয়াতেই পূজাৰীজনে ধুনীয়াকৈ পূজা কৰে। হয় বন্ধু বান্ধৱীসকল, এই পবিত্ৰ ঠাইখিনি আপোনালোকৰ কেনেকুৱা লাগিছে বাৰু? ইমানেই পবিত্ৰ, সঁচাই বৰ ভাল লাগিছে। মনটো ইমান শান্তি লাগিছে। পৃথিৱীৰ ক'ত কি আছে একোৱেই ভাবিব পৰা নাই। এই পবিত্ৰ ঠাইখিনিয়ে মোৰ মনটো বৰ ভাল লগাই দিছে। আপোনালোকো আহিবচোন, আপোনালোকেও বৰ শান্তি পাব। এই ঠাইখিনি ইমানেই শান্তিদায়ক, ইমানেই পবিত্ৰ, কৈ হেঁপাহ নপলাব। হয়, মই যিহেতু দৰ্জাখনৰ তলাটোৰ চাবিপাত লৈ আহিছিলোঁ, এতিয়া দৰ্জাখন মাৰি তলাটো মাৰি দিছোঁ। চাবিপাত তেওঁলোকক দি যাব লাগিব। আৰু এয়া মই ওলাই আহিলোঁ। শেষবাৰৰ বাবে আকৌ তেখেতক মই প্ৰণাম জনালোঁ। এয়া দৰ্জাৰ মুখত দেখা পালোঁ এটি ধুনীয়া পাথৰৰ কলহ। চাওকচোন, এইটো এটি পাথৰৰ কলহ। আহকচোন আৰু এইফালে কি আছে আমি চাওঁ। 1 কোটি পাথৰৰ শিৱলিংগৰ মাজত সৌটো এটি প্ৰকাণ্ড শিল। সেই শিলটিৰ মহত্ব কি জানেনে? হয়, বাৰিষা ব্ৰহ্মপুত্ৰ যেতিয়া ফেনে ফোটোকাৰে উফন্দি আহে তেতিয়াও এই শিলটি ডুব নাযায়। আৰু এই শিলটিক বৰলা শিল নামেৰে জনাজাত। হয় বন্ধু বান্ধৱীসকল, গুপ্তকাশী বাবা বিশ্বনাথ ধামৰ মনোৰম দৃশ্যটো মই আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। এটা খণ্ডত দেখালে বহুত বেছি হয়, সেয়েহে মই আপোনালোকক 2টা খণ্ডত ভাগ কৰি দেখাম। আজিলৈ এই খণ্ডটো ইমানেই। আপোনালোকৰ কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আজিলৈ ইয়াতেই মই সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।